নমস্কাৰ সকলোকে আমাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনালোঁ। মই হৈছোঁ পবিত্ৰ বৰা আৰু আপোনালোকে চাই আছে ষ্টাডি উইথ পবিত্ৰ। আজিৰ ভিডিঅ'টোত আমি টপ 20 কুৱেশ্যন লৈ আহিছোঁ, যিসমূহ ADRE 2024 যি 12,600 পদৰ পৰীক্ষা হোৱা কথা আছে তাৰ বাবে অতি ইম্পৰ্টেণ্ট হয়। গতিকে সকলোৱে ভিডিঅ'টো শেষলৈকে চাব। যিসকলে আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই সেইসকলে চেনেলটো ছাবস্ক্ৰাইব কৰি বন্ধু বান্ধৱীৰ সৈতে শ্বেয়াৰ কৰি দিব, আৰু ভিডিঅ'টো যদি ফেচবুকত চাই আছে তেন্তে পেজখন ফ'ল' কৰিব। তেন্তে বেছি দেৰি নকৰি কুৱেশ্যনসমূহৰ মাজলৈ যাব বিচাৰিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো তোমালোকৰ বাবে ৰখা হৈছে। ইয়াৰ উত্তৰটো কি হয় সকলোৱে কমেণ্ট কৰি জনাবা। কুৱেশ্যনটো সুধিছে, তলৰ কোনখন আহোম মোগলৰ শেষ যুদ্ধ? অপশ্যনত যি 4খন যুদ্ধৰ কথা দিয়া আছে সেই 4খন যুদ্ধৰ ভিতৰত কোনখন আহোম মোগলৰ শেষ যুদ্ধ সুধিছে। অপশ্যনত দিছে শৰাইঘাট যুদ্ধ, ইটাখুলি যুদ্ধ, পলাশী যুদ্ধ, লতাকটাৰণ। এই অপশ্যনৰ কোনটো শুদ্ধ হয় সকলোৱে কমেণ্ট কৰিবা বুলি আশা থাকিল। আমি তাৰপিছত 2 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 2 নম্বৰ কুৱেশ্যন সুধিছে, উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখন কি? উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম কি সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশ হৈছে উত্তৰ পূব ভাৰতৰ আটাইতকৈ ডাঙৰ ৰাজ্যখনৰ নাম। আৰু সৰুখনৰ নাম কি সকলোৱে মনত ৰাখিব? ত্ৰিপুৰা। ত্ৰিপুৰা হৈছে সৰু আৰু অৰুণাচল প্ৰদেশ হৈছে ডাঙৰ। আমি তাৰপিছত 3 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 3 নম্বৰ কুৱেশ্যন সুধিছে, কিমান চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়? অসমৰ ৰাজ্যিক ফুল কি সকলোৱে গম পাইছা? কপৌ ফুল। কপৌ ফুলক কেতিয়া ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হৈছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন ডি, 2003 চনত। 2003 চনত কপৌ ফুলক অসমৰ ৰাজ্যিক ফুল হিচাপে গ্ৰহণ কৰা হয়। কপৌ ফুল আন এখন ৰাজ্যৰ ৰাজ্যিক ফুল কোনখন সকলোৰে মনত ৰাখিবা? অৰুণাচল প্ৰদেশ। অৰুণাচল প্ৰদেশৰো ৰাজ্যিক ফুল হৈছে কপৌ ফুল, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছৰ 4 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 4 নম্বৰ কুৱেশ্যনটো সুধিছে, আজানপীৰৰ দৰগাহ ক'ত অৱস্থিত? আজানপীৰৰ দৰগাহ ক'ত অৱস্থিত সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, শিৱসাগৰত। শিৱসাগৰত আজানপীৰৰ দৰগাহ অৱস্থিত। শিৱসাগৰৰ যি খৰাগুৰি চাপৰি, সেই খৰাগুৰি চাপৰিতে আজানপীৰৰ দৰগাহ আছে, সকলোৱে মনত ৰাখিবা। আমি তাৰপিছত 5 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 5 নম্বৰ কুৱেশ্যনটো সুধিছে, মহাভাৰত কোনে অসমীয়ালৈ অনুবাদ কৰিছিল? মহাভাৰতখন কোনে অসমীয়ালৈ অনুবাদ কৰিছিল সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, ৰাম সৰস্বতী। ৰাম সৰস্বতীয়ে মহাভাৰতখন অসমীয়ালৈ অনুবাদ কৰিছিল। ৰাম সৰস্বতী কোন শতিকাৰ কবিসকলে মনত ৰাখিবা? 1600 শতিকাৰ। তাৰপিছৰ 6 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 6 নম্বৰ কুৱেশ্যন সুধিছে, অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে? অসমৰ কোনখন জিলাত সৰ্বাধিক চাহ বাগিচা আছে সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন এ, ডিব্ৰুগড় জিলাত। ডিব্ৰুগড় জিলাত সৰ্বাধিক চাহ বাগিচা আছে, এই সকলোৱে মনত ৰাখিবা। আমি বেছি দেৰি তাৰপিছৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। তাৰপিছৰ 7 নম্বৰ কুৱেশ্যন সুধিছে, ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্মদিন 4 বছৰৰ পিছত আহে? ভাৰতৰ কোনজন প্ৰধানমন্ত্ৰীৰ জন্মদিনটো 4 বছৰৰ পিছতহে আহে সুধিছে। এই অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন চি, মোৰাৰজী দেশাই। মোৰাৰজী দেশাইৰ জন্মদিনটো 4 বছৰৰ মূৰে মূৰে আহে। তেখেতৰ জন্ম হৈছিল 1896 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে। 1896 চনৰ 29 ফেব্ৰুৱাৰী তাৰিখে তেখেতৰ জন্ম হৈছিল। যিহেতু 1896 চনটো লিপ ইয়েৰ আছিল, লিপ ইয়েৰৰ 29 তাৰিখটো যিহেতু 4 বছৰৰ মূৰে মূৰেহে আহে, গতিকে তেখেতৰ জন্মদিনটো 4 বছৰৰ মূৰে মূৰে আহে। আমি তাৰপিছৰ 8 নম্বৰ কুৱেশ্যনটোলৈ যাব বিচাৰিছোঁ। 8 নম্বৰ কুৱেশ্যন সুধিছে, সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায়? সূৰ্যৰ পোহৰ পানীৰ কিমান তললৈ যায় সুধিছে। ইয়াৰ অপশ্যনৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন বি, 200 মিটাৰ। সূৰ্যৰ পোহৰ পানীৰ তলৰ 200 মিটাৰলৈকে যায়। ইয়াত কেতিয়াবা 1000ও কোৱা হয়। আমি ইয়াৰ ওপৰত চাওঁ ভালদৰে। পানীত প্ৰৱেশ কৰা সূৰ্যৰ পোহৰ সঠিক পৰিস্থিতিত পায় 1000 মিটাৰ সাগৰৰ ভিতৰলৈ যাব পাৰে। 1000 মিটাৰলৈও যাব পাৰে, কিন্তু 200 মিটাৰৰ বাহিৰত কোনো উল্লেখযোগ্য পোহৰ খুব কমেইহে দেখা যায়। 200 মিটাৰৰ বাহিৰত
দেখা নাযায় সাধাৰণতে সেইবাবে 200 মিটাৰ বুলি কোৱা হয় কিন্তু 1000 মিটাৰ তললৈ যায় বুলি কয় সাগৰৰ ভিতৰলৈ গভীৰতা আৰু পোহৰৰ স্তৰৰ ওপৰত ভিত্তি কৰি সাগৰক তিনিটা মণ্ডলত বিভক্ত কৰা হৈছে সাগৰৰ ওপৰত 200 মিটাৰ অংশ ইউফটিক বা সূৰ্য পোহৰ জোন বোলা হয় গতিকে কেতিয়াবা 1000 মিটাৰ বুলিও দিব পাৰে বা 200 মিটাৰ বুলিও দিব পাৰে গতিকে মনত ৰাখিবা ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 200 মিটাৰ আমি তাৰ পিছৰ 9 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 9 নম্বৰ কোৱেশ্চন সুধিছে কোনখন দেশৰ লিখিত সংবিধান নাই কোনখন দেশৰ লিখিত সংবিধান নাই সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ইংলেণ্ডৰ কোনো লিখিত সংবিধান নাই সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ 10 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 10 নম্বৰ কোৱেশ্চনটো থাকি গ'ল ইয়াত গতিকে আমি 11 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 11 নম্বৰ কোৱেশ্চনটো সুধিছে বিশ্বৰ সৰ্বাধিক চেনি উৎপাদন কৰা দেশ কোনখন দেশে বেছি চেনি উৎপন্ন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ ভাৰতে সৰ্বাধিক চেনি উৎপন্ন কৰে কিছু মানত চীন বুলিও কোৱা হয় চীনত বেছি বুলি কোৱা হয় গতিকে ইয়াৰ শুদ্ধ উত্তৰটো কোনটো হয় সকলোৱে ভালদৰে চেক কৰি চাবা আমি তাৰ পিছৰ 12 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 12 নম্বৰ কোৱেশ্চন সুধিছে ৰামধেনু আলোচনীৰ প্ৰথম সম্পাদক কোন আছিল ৰামধেনু আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি ইন্দ্ৰকমল বেজবৰুৱা হৈছে ৰামধেনু আলোচনীখনৰ প্ৰথম সম্পাদক আমি ৰামধেনু আলোচনীৰ ওপৰত ভালদৰে যদি চাওঁ ৰামধেনু আছিল 1950 চনৰ মাৰ্চ মাহৰ পৰা প্ৰকাশ হোৱা এখন অসমীয়া আলোচনী ৰংঘৰ নামৰ আলোচনীখনৰ বিলুপ ঘটাই ইন্দ্ৰকমল বেজবৰুৱাৰ সম্পাদনাত ৰামধেনু আলোচনীখন প্ৰকাশ কৰা হৈছিল তেতিয়া প্ৰকাশ কৰোঁতে সম্পাদক 6 জন আছিল এই ৰামধেনু আলোচনীখনৰ গতিকে এই 6 জন হৈছে ইন্দ্ৰকমল বেজবৰুৱা মহেশ্বৰ নেওগ কীৰ্তিনাথ হাজৰিকা বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য ৰাধিকা মোহন ভাগৱতী আৰু নীলকমল বেজবৰুৱা গতিকে অপচনত কেতিয়াবা গোটেই কেইজন একেলগতে দিয়া নহয় যেহেতু ইয়াত ইন্দ্ৰকমল বেজবৰুৱা বুলি দিছে গতিকে সকলোৱে মনত ৰাখিবা এই 6 জনেই হয় প্ৰথম সম্পাদক হৈছিল গোটেই কেইজন আৰু প্ৰথম ইন্দ্ৰকমল বেজবৰুৱাৰ নেতৃত্বতে এই ৰামধেনু আলোচনীখন প্ৰকাশ পাইছিল আমি তাৰ পিছৰ 13 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 13 নম্বৰ কোৱেশ্চন সুধিছে হেমকোষ প্ৰথমে কিমান চনত প্ৰকাশ হৈছিল হেমকোষখন প্ৰথমে কিমান চনত প্ৰকাশ হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন ডি 1900 চনত হেমকোষ প্ৰথমে প্ৰকাশ হৈছিল এটো সকলোৱে মনত ৰাখিবা আৰু হেমকোষ অভিযানৰ প্ৰণেতা কোন হেতু সকলোৱে জানাইছেগে হেমচন্দ্ৰ বৰুৱা হৈছে হেমকোষখনৰ প্ৰণেতা গতিকে পৰীক্ষাত অহা দেখা যায় হেমকোষৰ প্ৰণেতা কোন বুলি গতিকে মনত ৰাখিবা হেমচন্দ্ৰ বৰুৱা আমি তাৰ পিছৰ 14 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 14 নম্বৰ কোৱেশ্চন সুধিছে পাল ৰজা ৰত্নপালৰ ৰাজধানী কি আছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন এ শ্ৰীদুৰ্য হৈছে পাল ৰজা ৰত্নপালৰ ৰাজধানী এইটো সকলোৱে মনত ৰাখিবা আমি তাৰ পিছৰ আজি 15 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 15 নম্বৰ কোৱেশ্চন সুধিছে পৰাগ উৎসৱ কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে যি পৰাগ উৎসৱ এটো কোন সম্প্ৰদায়ৰ লোকে উদযাপন কৰে সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন বি মিচিংসকলে এই পৰাগ উৎসৱটো উদযাপন কৰে সকলোৱে মনত ৰাখিবা তোমালোকে আজি ভিডিওটো চাই কেনেকুৱা পাইছা সকলোৱে কমেন্ট কৰি জনাবা যদি ভাল পাইছা তেনেহলে ভিডিওটো এটা লাইক কৰি বন্ধু বান্ধৱীৰ সৈতে শেয়াৰ কৰি দিবা আৰু সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিওটো যদি তোমালোকে ফেসবুকত চাই আছা সকলোৱে ভিডিওটো এটা লাইক কৰি পেজটো ফলো কৰি দিবা আৰু ভিডিওটো শেয়াৰ কৰি দিবা আমি তাৰ পিছৰ 16 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 16 নম্বৰ কোৱেশ্চন সুধিছে ভাৰতীয়সকলৰ বাবে স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল ভাৰতীয়সকলৰ বাবে যি স্বৰাজৰ দাবী পোনপ্ৰথমে কোনে উত্থাপন কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধ উত্তৰটো হৈছে অপচন
চি দাদাভাই নৌৰোজী দাদাভাই নৌৰোজীয়ে প্ৰথমে স্বৰাজৰ দাবীটো উত্থাপন কৰিছিল হেতু সকলে মনত ৰাখিবা 1906 চনৰ যি কংগ্ৰেছৰ কলিকতা অধিৱেশন হৈছিল প্ৰথমবাৰৰ বাবে তাতে স্বৰাজৰ বাবে ৰাষ্ট্ৰীয় দাবী হিচাপে দাবী কৰিছিল দাদাভাই নৌৰোজীয়ে গতিকে এটো ইম্পৰ্টেন্ট হয় মনত ৰাখিবা আমি তাৰ পিছৰ 17 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 17 নম্বৰ কোৱেশ্চন সুধিছে কোন বৰ্ষত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয় যুদ্ধ সংঘটিত হৈছিল পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল সুধিছে গতি ইয়াত মাজতে তোমালোকে কোৱেশ্চন পাব পাৰা কাৰ মাজত আহে বুলি সুধিব পাৰে গতিকে মনত ৰাখিবা আকবৰ আৰু হিমুৰ মাজত ইয়াত সুধিছে কোন চনত গতিকে ইয়াৰ ৰাইট এনসাৰটো হৈছে অপচন ডি 1556 চনত 1556 চনত আকবৰ আৰু হিমুৰ মাজত পানিপথৰ দ্বিতীয়খন যুদ্ধ সংঘটিত হৈছিল সকলে মনত ৰাখিবা আমি তাৰ পিছৰ 18 নম্বৰ কোৱেশ্চনলৈ যাব বিচাৰিছো 18 নম্বৰ কোৱেশ্চন সুধিছে কোন চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰ উপাধি প্ৰদান কৰা হৈছিল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক কেতিয়া ভাইসৰ উপাধি প্ৰদান কৰা হৈছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন বি 1858 চনত 1858 চনত গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়াক ভাইসৰ উপাধি প্ৰদান কৰা হৈছিল আমি আইছো তাৰ পিছৰ 19 নম্বৰ কোৱেশ্চনলৈ 19 নম্বৰ কোৱেশ্চন সুধিছে নিম্নলিখিত সমূহৰ কোনে দিন ই ইলাহিৰ প্ৰৱৰ্তন কৰিছিল কোনে দিন ই ইলাহিৰ প্ৰৱৰ্তন কৰিছিল সুধিছে ইয়াৰ অপচনৰ শুদ্ধটো হৈছে অপচন এ আকবৰ আকবৰে দিন ই ইলাহি খন লিখিছিল এটো সকলে মনত ৰাখিবা এতিয়া আইছো তাৰ পিছৰ 20 নম্বৰ কোৱেশ্চনলৈ 20 নম্বৰ কোৱেশ্চন সুধিছে মোগলৰ অন্তিম ৰজাজন কোন আছিল মোগলৰ অন্তিম ৰজাজন কোন আছিল সুধিছে ইয়াৰ অপচনত দিছে আকবৰ হুমায়ুন বাহাদুৰ শাহ দ্বিতীয় বাহাদুৰ শাহ এই অপচনৰ শুদ্ধটো হৈছে অপচন সি বাহাদুৰ শাহ দ্বিতীয় হৈছে মোগলৰ অন্তিমজন ৰজা এই কেইটা আছিল আজি টপ 20 কোৱেশ্চন এই 20টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেন্ট কৰিবা 20টা নহয় আসলে মাজত এটা থাকি গল 19টা এই 19টা কোৱেশ্চনৰ ভিতৰত তোমালোকে কিমানটা শুদ্ধ কৰিলা সকলোৱে কমেন্ট কৰি জনাবা যি সকলে আমাৰ চেনেলটো চাই ভাল পাইছা হেকলে ইউটিউবত চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ফেসবুকত যদি চাই আছে তেন্তে পেজখন ফলো কৰিবা তেন্তে বেছি দেৰি নকওঁ মানে আজি ভিডিঅ' দিটা সকলোকে ধন্যবাদ থাকে শেষলৈকে চোৱাৰ বাবে